বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়ত গঠন সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচিত ৰাজ্যৰ ঠাই ঠাই এতিয়া চলিছে পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিটো আনুষ্ঠানিকভাৱে গঠন হ'ল ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়ত আজি পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগণত উক্ত গাঁও পঞ্চায়তখনৰ সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচন কৰা হয় সভানেত্ৰী পদৰ বাবে হিৰণময়ী বড়ো আৰু উপসভানেত্ৰী হিচাপে বিউটি ৰাভাক নিৰ্বাচিত কৰা হয় বকো ৰাজ্য চক্ৰৰ চক্ৰ বিষয়া দিবস বৰদলৈৰ উপস্থিতিত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱা হয় লগতে পঞ্চায়তো গঠন কৰা হয় সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচিত হোৱাৰ পিছতে এইদৰে আদৰণি জনালে বেকেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ লগতে একাংশ লোকে নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপসভানেত্ৰী দুয়োৱে অনাগত দিনত সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰকাশ কৰে বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট MT নিউজ আপনি যেহেতু সভাপতি হিসাবে নির্বাচিত হল প্রথমে আমি শুভেচ্ছা জ্ঞাপন কৰিছো আজি যেহেতু আপনি কঠোর দায়িত্ব গ্রহণ কৰিলে এটো প্রথম প্ৰতিক্ৰিয়া কি আগবঢ়াব মই ৰাইজৰ বাবে ৰাইজসকলৰ কাৰণে ভাল কাম কৰিম বুলি আমি ভাবিছোঁ ৰাইজৰ কাৰণে বিকাশ এনেকৈ ঘটিম বুলি ভাবিছোঁ সমন্বয়ন কৰিম বুলি ভাবিছোঁ আৰু ৰাইজৰ আজি যেহেতু আপনি সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল আপোনাৰ যিসকল মানে ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকক কি ক'ব ৰাইজক কি ক'ব সভানেত্ৰী হিচাপে মই কি ক'ম মানে একেলগে আমি যিকেইটা হেৰি আছোঁ 10জন ৱাৰ্ডৰ আমি মেম্বাৰ আছোঁ এই মেম্বাৰ কেইজনে ভালকৈ কাম কৰাটো মই বিচাৰোঁ আৰু সকলোকে মই মেম্বাৰ কেইজনক ভাল কাম কৰাটো ক'ব বিচাৰোঁ যে তেওঁলোকে ভালকৈ কামখিনি কৰক আৰু ৰাইজৰ মাজত সোমাই যাওক ৰাইজে ভাল পাব তেতিয়া আৰু এইখিনি আৰু হয়তো আপনি যেহেতু সভাপতি নিৰ্বাচিত হ'ল তেতিয়া আপনি ভাবিছেনে সভাপতি হিচাপে নিৰ্বাচিত হ'ব এতিয়া নিৰ্বাচিত হ'ব বুলি নে ভাবাটো এতিয়া নাছিলোঁ তথাপিও আৰু মেম্বাৰসকলে ৰাইজৰ হেৰি আশীৰ্বাদত সভানেত্ৰী হিচাপে হ'লোঁ এতিয়া ৰাইজে ভাল পাইছে যে সভানেত্ৰী হিচাপে তেওঁলোকে এতিয়া হেৰি কৰিল আৰু মেম্বাৰসকলৰ জৰিয়তে যেনিবা মই সভানেত্ৰী হিচাপে সভানেত্ৰী হ'লোঁ এইখিনিয়ে আৰু হয়তো সমষ্টিটোৰ অধীনত বিভিন্ন ধৰণৰ সমস্যা গা কৰি উঠিছে আপুনি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব যিমানখিনি পাৰোঁ মই সিমানখিনি চেষ্টা কৰিম আৰু হয় নমস্কাৰ মোৰ নাম বিউটি ৰাভা হয় 7 নম্বৰ ৱাৰ্ডৰ হয় মই ৰাইজৰ বাবে কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ ৰাইজৰ মনৰ আশাবোৰ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম মই ৰাইজৰ যিবিলাক দুখ কষ্ট আছে সেইবিলাক মই সিহঁতৰ মনৰ কথাবোৰ সুধি পিনে জানি পিনে কিছুমান কাম কৰিবৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ হকে কৰিম যি কৰিম মই